নমস্কাৰ জনাই মই সীমাশ্ৰী আপোনালোক সকলোকে সীমাজ্যোতি ভ্লগ এণ্ড ৰেচিপিৰ তৰফৰ পৰা নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বহুত দিন হ'ল ৰেচিপি ভিডিঅ' দিয়া নাই সেইকাৰণে ভাবিলোঁ আপোনালোকৰ বাবে এটা ৰেচিপি লৈ আহোঁ আৰু ৰেচিপিটো একদমেই সহজ আৰু বনাবলৈ আৰু যিসকলে ৰেচিপিটো খাই পাইছে সেইসকলে ক'ব আৰু মই যেনেকৈ বনাওঁ তেনেকৈ বনাই নে আৰু যিসকলে খাই পোৱা নাই এবাৰ বনাবলৈ চেষ্টা কৰিব বিৰাটেই ইজি হয় বনাবলৈ আৰু এতিয়া যিটো ৰেচিপি বনাব গৈ আছোঁ এইটো এতিয়া বহুত বেছিয়ে গাঁৱলীয়া অঞ্চলবিলাকত বিৰাটে পোৱা যায় একদম ধুনীয়াকৈ ফুলি আছে গাঁওবিলাকত আজিকালি বাৰু টাউনতো পায় আজিকালি গাঁও টাউন বুলি একো কথা নাই পইচা থাকিলে চবতে বস্তু পোৱা যায় আজিকালি আৰু যিটো বস্তু বনাব গৈ আছোঁ আপোনালোকক মই দেখাওঁৱেই এইটো কচু ফুল ধুনীয়াকৈ ফুলি আছিল বাটত সেইকাৰণে মাক ক'লোঁ আনক মই এটা ধুনীয়া ৰেচিপি বনাম আৰু মায়ে আনি ধুনীয়াকৈ ধুই পেলাই ৰ'দত দি থৈছিল আৰু এতিয়া মই ভিডিঅ' ৰেচিপিটো বনাওঁ আৰু যিসকলে খাই পোৱা নাই খাব আৰু যদি ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব এতিয়া বলক ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু এতিয়া ৰেচিপিটো বনাবৰ কাৰণে মই এই কচু ফুলখিনি ধুনীয়াকৈ চাফা কৰি ল'ম কচু ফুলৰ ভিতৰত যে থাকে বন্দুকৰ গুলিৰ দৰে সেইবোৰ পেলাই দিছোঁ আৰু এয়া চাওক দেখিবলৈ একদম বন্দুকৰ গুলিৰ দৰেই লাগে পেলাই দিছোঁ আৰু কচু ফুল এটা বেয়াও ওলাল এনেই কম ওলাইছিল তথাপিতো তাৰ ভিতৰৰ পৰা আৰু এটা বেয়া ওলাল কচু ফুল একদম কমেই হ'ল আৰু এতিয়া যিয়ে নহওক অকণমান খাম এতিয়া সেই কচু ফুলখিনি ধুনীয়াকৈ মই গোল গোলকৈ কুটি লৈছিলোঁ আৰু এতিয়া মই উতলিব দিম একদম ধুনীয়াকৈ সিজিব দিম আৰু এতিয়া এয়া চাওক ধুনীয়াকৈ সিজি গৈছে কচু ফুলখিনি আৰু কচু ফুলখিনি যদি নিসিজায় তেনেহ'লে খজুৱাৰ চান্স থাকে যদি আপোনালোকে কচু ফুলখিনি সিজাই লয় তেতিয়া সিজাই লৈ সেই পানীটো পেলাই দিয়ে তেতিয়াহ'লে কচু ফুলখিনি ধুনীয়াকৈ খাব পৰা হয় আৰু গলত একদমেই নখজুৱায় আৰু সেইখিনি বনাবৰ কাৰণে মই মচুৰ দাইল লৈছোঁ আৰু আদা নহৰু অকণমান খুন্দি লৈছোঁ পিঁয়াজ লৈছোঁ আৰু মাহপাত লৈছোঁ মাহপাত আপোনালোকে তেজপাত বুলিও কয় মই আমাৰ ফালে মাহপাত বুলি কওঁ আৰু এতিয়া গৰম তেলত পিঁয়াজ ভাজি ল'লোঁ আৰু আপোনালোকেও এনেকৈ বনাই খাব যিহেতু আমি গাঁৱলীয়া মানুহ এইবোৰ আমাৰ ওচৰত এভেইলেবল থাকে আৰু তেনেকৈ কেতিয়াবা আনি বনাই খাবচোন সদায় কিনা বস্তু খাই থকাতকৈ কেতিয়াবা এই বনৰীয়া বস্তুবোৰ যিখিনি খাব পৰা বস্তু সেইখিনি কেতিয়াবা ঘৰত আনি ধুনীয়াকৈ বনাই খাবলৈ সঁচাকৈ বহুত সোৱাদ লগা হয় অকল কচু ফুল বুলিয়ে নহয় খাব পৰা যিবোৰ শাক পাচলি আছে এইবোৰ ঘৰৰ ওচৰত পোৱাই যায় গাঁও অঞ্চলততো একদমেই পোৱাই যায় আৰু চহৰ অঞ্চলত যদি কোনোবাই এনেকৈ খেতি কৰে তেতিয়া তাত থাকিব পাৰে আৰু নাথাকিলেও কিনি আনিব পাৰি এইবোৰ সঁচাকৈ আমাৰ স্বাস্থ্যৰ বাবে বিৰাট উপকাৰী সেইকাৰণে আমি খাব লাগে মাজে মাজে খাব লাগে আৰু এতিয়া মই খুন্দি লোৱা নহৰু আৰু আদাখিনি দি দিলোঁ আৰু এই ৰেচিপিটো বনাবৰ কাৰণে বহুত বেছি বস্তুৰ প্ৰয়োজন নহয় আৰু তেলো একদম কম দিব লাগে আৰু খাৰ বুলি ক'লেতো তেল বেছিকৈ দিব নালাগে কেৱল খাৰ বনোৱাৰ পিছত অকণমান কেঁচা মিঠাতেল দিব লাগে বিৰাট সোৱাদ লগা হয় তেনেকৈ খাই চাবচোন আৰু এতিয়া মই ধুই থোৱা মচুৰ দাইলখিনি দি দিলোঁ মচুৰ দাইলখিনি দাইল বনাবলৈ যিটো প্ৰচেছ ভাজি পেলাই যে দাইল বনায় মুড়ি ঘণ্টি টাইপত সেইটো প্ৰচেছতে বনোৱা হয় কিন্তু সোৱাদটো বেলেগ হয় কচু ফুল আৰু দাইলৰ সোৱাদটো বেলেগ হয় আৰু এনেই দাইল বনালে নৰ্মেল দাইল বনালে তাৰ সোৱাদটো বেলেগ হয় আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ আৰু ধুনীয়াকৈ ভজা হৈ গ'ল আৰু এতিয়া ইয়াত মই সিজাই থোৱা কচু ফুলখিনি দিম দেই আৰু তাৰপিছত কি কৰোঁ আপোনালোকে চাই থাকক এয়া চাওক সিজাই থোৱা কচু ফুলখিনি মই ইয়াত দাইলখিনিৰ লগত অকণমান সময় ভাজি ল'ম ধুনীয়াকৈ ভাজি ল'ব আৰু এতিয়া এইখিনি হোৱাৰ পিছত মই অকণমান কলখাৰ দিম এয়া চাওক ধুনীয়াকৈ ভজা হৈ গ'ল আৰু এতিয়া মই ইয়াত অকণমান দিছোঁ কলখাৰ আপোনালোকে চ'দা খাৰো দিব পাৰে যদি ঘৰত কলখাৰ থাকে কলখাৰ দিব বেছি ভাল হয় কলখাৰৰ উপকাৰটো বেছি যিহেতু কলখাৰ দিব পাৰে আৰু এতিয়া কলখাৰ দিয়াৰ লগে লগে কি কালাৰটো কি ধুনীয়া হৈ গ'ল দেখিছেনে অকণমান ক'লা টাইপৰ হৈ গ'ল খাৰ দিয়াৰ পিছত এনেও কালাৰটো চেঞ্জেই হয় আৰু এতিয়া এইখিনি ধুনীয়াকৈ লৰাই দিম আৰু এইফালে মই বনাই আছোঁ মিক্স চব্জি কলফুল আপোনালোকে কলডিল বুলি কয় কলফুল অমিতা তাৰপিছত আৰু বুট
কল তেনেকেই বনাই আছোঁ আৰু এইফালে মই অকণমান পানী দি পেলাই সিজিব দিছিলোঁ আৰু এয়া চাওকচোন মানে কচু ফুলখিনি একদম ধুনীয়াকৈ গলি গৈছে দাইলখিনিও গলি গৈছে কচু ফুলখিনিও গলি গৈছে আৰু এইখিনি প্ৰায় হ'বয়ে যেতিয়া মানে ইয়াৰ পানীটো একদম শুহি যাব তেতিয়া এইখিনি খাব পৰা হ'ব একদম ধোৱা হৈ গৈছে মানে হাতেৰে মই ধোৱাটো গুচাই দি আছোঁ মানে হাতেৰে গুচাই দিয়াৰ পিছতে মানে ভালকৈ দেখা পোৱা গৈছে আৰু এতিয়া এইখিনি কেঁচা মিঠাতেল দিয়াৰ কথা যে কৈছিলোঁ আপোনালোকক কেঁচা মিঠাতেল যিকোনো খাৰতে কচু ফুলৰ খাৰ বুলি নহয় আপোনালোকে যিকোনো খাৰ বনালে শেষত কেঁচা তেল দিব খাবলৈ কেনেকুৱা হয় ক'ব আৰু এতিয়া হৈ গ'ল মোৰ ৰেচিপিটো ৰেডি আপোনালোকে মোৰ ৰেচিপিটো চাই কেনে পালে জনাব আৰু যিসকলে নাজানিছিল কচু ফুল বনাব এনেকৈ বনাই খাব আৰু যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা